অসমৰ কেবিনেট মিনিষ্টাৰসকল মুখ্য আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, APSCৰ অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰী, কৃষিমন্ত্ৰী অতুল বৰা, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ৰণোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, চাহ জনগোষ্ঠী কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, বিত্তমন্ত্ৰী অজন্তা নেওগ, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, পাহাৰীয়া এলেকা উন্নয়ন মন্ত্ৰী যোগেন মোহন, পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ, পৰ্যটন মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, অসমৰ বৰ্তমান ৰাজ্যপাল 2023 চনত অসমৰ বৰ্তমান ৰাজ্যপাল হ'ল গোলাপ চন্দ্ৰ কাটৰীয়া। অসমৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ 2023 বৰ্ষত সন্দীপ মেহতা আৰু অসমৰ বৰ্তমান অসম পুলিচৰ শীৰ্ষ বিষয়া DGP ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ GP সিং, শ্বৰ্ট নেম জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। বন্ধুসকল, অসম কেবিনেট মিনিষ্টাৰ সকলৰ লগতে অসমৰ কিছু মুখ্য বিষয়াসকলৰ নাম ইয়াতে দিয়া হৈছে। থেংক ইউ গাইজ।